নমস্কাৰ। ইতিমধ্যে আমি ব্যক্তিগতভাৱে আজি যোগান ধৰিছিলোঁ সাহায্য হিচাপে আমি দি থৈ আহিলোঁহি। প্ৰায় 250 ঘৰৰ বাবে মই ব্যক্তিগতভাৱে আজি যোগাৰ কৰিছিলোঁ। কালি যেতিয়া ভিডিঅ'টো দিলোঁ তাৰ পাছত আমাৰ ওচৰলৈ কেইবাটাও ফোন আহিলে যে বাইদেউ আমিও দিব বিচাৰিছোঁ, আমিও সহায় কৰিব বিচাৰিছোঁ। তেনেকৈ কোৱাত আচলতে মই অনুভৱ কৰিলোঁ যে সকলোৰে মন, গতিকে তেতিয়া অনুভৱ কৰিছোঁ আচলতে এতিয়া এইটো মোৰ হৈ থকা নাই, এইটো আমাৰ মিছন হয়। আমি সিদ্ধান্ত লৈছোঁ আমি ক্ৰাউড ফাণ্ডিং কৰিম। আমি আপোনালোকক এটা জেনুইন একাউণ্ট নম্বৰ দিম, একাউণ্ট ডিটেইলছ দিম, এটা QR কোড দিম, য'ত আপোনালোকে আপোনালোকৰ সুবিধা অনুযায়ী আমাক পঠিয়াব পাৰিব। আমাৰ টিমটো যথেষ্ট ভাল, গতিকে গোটেই প্ৰক্ৰিয়াটো আমি ট্ৰান্সপেৰেণ্ট ৰাখিবলৈ চেষ্টা কৰিম। কোনে কি দিছে বা আপোনালোকৰ সাহায্যৰ জৰিয়তে আমি কাক কেনেকৈ সহায় কৰিছোঁ, সকলোখিনি কথা সকলোখিনি আমি ইনফৰ্মেশ্যন আপোনালোকক ব্যক্তিগতভাৱে জনাবলৈ চেষ্টা কৰিম, সম্পূৰ্ণ ট্ৰান্সপেৰেণ্ট ৰাখিম। কালি আহিছোঁ যদি আজি আচলতে যোৱা কথা আছিলে, কিন্তু মোৰ মনটোৱে মনা নাই। মই ভাবিছোঁ যে আৰু দুদিনমান ইয়াত থাকিম। যদি আপোনালোকে আমাক সহায় কৰিব বিচাৰিছে, আমাৰ একাউণ্ট ডিটেইলছ আমি দিম, আপোনালোকে পঠিয়াব পাৰিব। আপোনালোকে ধন দিব পাৰে, নহ'লে আপোনালোকে বস্তুও দিব পাৰে। ইতিমধ্যে দুবাৰৰ পৰা মই যে ফোন কল আহিছে, তেওঁ কৈছে যে তেওঁ 1000টামান পানী বটল দিব আমাক। গাঁৱে গাঁৱে যাবলৈ চেষ্টা কৰিম। আৰু পুনৰবাৰ কৈছোঁ, শিৱসাগৰ জিলা প্ৰশাসন বিষয়া, শিৱসাগৰ জিলা আৰক্ষী বিষয়া, গোটেই বিভাগ আচলতে তেওঁলোকে আমাক যি ধৰণে সহায় কৰিছে সেয়া মই ভাষাৰে বুজাব নোৱাৰিম। আজি যিমানকেইখন গাঁৱত গ'লোঁ, আজি 2খনমান গাঁৱত গৈছোঁ, যিমান ভিতৰলৈ আহিছোঁ, হয়তো তেওঁলোক নথকা হ'লে SDRF টিম, ফায়াৰ টিম তেওঁলোক নথকা হ'লে আমি কেতিয়াও সম্ভৱ নহ'লহেঁতেন। আমি গৈ পেলাই অনুভৱ কৰিছোঁ, তেওঁলোকে কৈছে যে বাইদেউ আমাৰ এইফালে মানুহ আহিবই পৰা নাই, আহাই নাই সাহায্য দিবলৈ। গতিকে তেওঁলোকৰ কথাবোৰ শুনি বুকুখন আচলতে বহুত খুন্দা মাৰি ধৰিছে, মানে চুৰমাৰ হৈ গৈছে, ইমান দুখ পাইছোঁ। এগৰাকী বাইদেউ আহি পেলাই তেওঁ নিজৰে একো নাই, সকলোবোৰ নোহোৱা হৈ গ'ল, তেওঁ আহি পেলাই মোৰ মৰমতে এয়া তেওঁৰ গছৰ এটুকুৰা ফল দি থৈ গৈছে। যে কিমান আন্তৰিকতা, কিমান আমাৰ অসমীয়া সমাজ কিমান আচলতে বহুত কষ্ট পাইছোঁ। সকলোৱে ওলাই আহক, সকলোৱে ওলাই আহিছে। কেৱল এতিয়া অসমত সীমাবদ্ধ হৈ থকা নাই, ভাৰতবৰ্ষৰ পৰা সকলোৱে ওলাই আহিছে। লাহে লাহে সকলোৱে, যিমান ইনফ্লুৱেঞ্চাৰ্ছ আছে, যিমান বাহিৰৰ আৰ্টিষ্টবোৰ আছে, সকলোৱে মাত মাতিছে। আমি সঁচাকৈ কৃতজ্ঞ। আৰু লাগে আমাক, আৰু যাতে সকলোৱে মাত মাতে, আৰু যাতে এইটো নেশ্যনেল ইছ্যু হৈ পৰে, তাকে আমি কামনা কৰিছোঁ। সেই বিষয়ে আমি এতিয়া নাপাতোঁ, সেইটো এটা ডিফাৰেণ্ট চেপ্টাৰ। এতিয়া কেৱল মানুহক আমি সহায় কৰিব লাগে, আৰু কৰিও আছে ৰাইজে, সেইবাবে আমি কৃতজ্ঞ। আৰু আজি পুনৰবাৰ সকলোৰে আশীৰ্বাদত আমাৰ আজি সাহায্যৰ যি গোটেই প্ৰক্ৰিয়া আছিলে, গোটেই প্ৰচেছটো খুব সুন্দৰকৈ আমি সম্পন্ন কৰিলোঁ। আৰু এতিয়া আমি গৈ আছোঁ।